বৰপেটাত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক শৰণ ভাগৱতী সমাজৰ ত্ৰয়োদশ বাৰ্ষিক পালনাম। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰচাৰ কৰা এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে ৰাজ্যৰ সৰ্ববৃহৎ অনুষ্ঠান এক শৰণ ভাগৱতী সমাজৰ বৰপেটা জিলা সমিতিৰ বাৰ্ষিক মহাপালনাম উপলক্ষে সত্ৰনগৰী বৰপেটাৰ আচাৰ্য ইলাৰাম দাস ক্ষেত্ৰত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আজি ধৰ্মধ্বজ উত্তোলনেৰে শুভাৰম্ভ হোৱা মহাপালনামৰ কাৰ্যসূচী অনুসৰি ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয়। আচাৰ্য ইলাৰাম দাস ক্ষেত্ৰৰ পৰা আৰম্ভ হয় ভাগৱত ভ্ৰমণ কাৰ্যসূচী। এক আধ্যাত্মিক পৰিৱেশেৰে বৰপেটা চহৰ পৰিভ্ৰমণ কৰি ভাগৱত ভ্ৰমণ কাৰ্যসূচী সামৰিক পিছতে ঘোষা কীৰ্তন বিয়লিৰ প্ৰসংগ আদি অনুষ্ঠিত হ'ব। দেওবাৰে পুৱাৰ পৰা মহাপালনাম কাৰ্যসূচীৰ সমান্তৰালভাৱে সোমবাৰে শৰণ ভজন প্ৰদান অনুষ্ঠিত হ'ব। এক শৰণ ভাগৱতী সমাজৰ নীতি পালন কৰিব বিচৰা লোকসকলক শৰণ ভজন প্ৰদান কৰা হ'ব। আমি একশৰণ ভাগৱতী সমাজ বৰপেটা জিলা শাখাৰ এইবেলি ত্ৰয়োবিংশতিতম মহাপালনামৰ আজিৰ এই ধৰ্মধ্বজা উত্তোলনৰ পিছত এই মহাভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ পাছত আমাৰ তৰুণ বিদ্যাৰ্থী সমাজ বৰপেটা জিলা শাখাৰ প্ৰাৰ্থনা সভা আছে। তাৰ পাছত মধ্যাহ্ন প্ৰসংগ আৰু বিয়লি প্ৰসংগৰ আগে আগে আমাৰ সতীৰাধিকা আই মাতৃ সমাজৰ আইসকলৰ দ্বাৰা দিহানামৰ কীৰ্তন আছে। তাৰ পিছতে আমাৰ সন্ধিয়া প্ৰসংগৰে আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব। অহাকালি প্ৰাতঃ প্ৰসংগৰ পিছত 6 বজাত আমাৰ বৰপেটা সত্ৰৰ গায়ন বায়নৰ দ্বাৰা খোল প্ৰসংগ কাৰ্যসূচীৰ খন্তেক পিছতেই আমাৰ আজিৰ অহাকালিৰ যি মহাপালনামৰ কাৰ্যসূচী সেই মহাপালনামৰ কাৰ্যসূচী 7 বজাত আৰম্ভ হ'ব আৰু সন্ধিয়া 7 বজাত সমাপ্ত হ'ব। আৰু মহাপালনামৰ কাৰ্যসূচীৰ পিছতেই আমাৰ যি কৃপা প্ৰাৰ্থনা আৰু প্ৰসাদ বিতৰণ মহাপ্ৰসাদ বিতৰণ এই কৃপা প্ৰাৰ্থনা আৰু মহাপ্ৰসাদ বিতৰণৰ কাৰ্যসূচীৰ লগে লগে অহাকালিৰ আমাৰ মহাপালনামৰ কাৰ্যসূচী সমাপ্ত ঘটিব। পৰহিলৈ আমাৰ ৰাতিপুৱা 10 বজাত একশৰণ ভাগৱতী সমাজৰ যি সাংবিধানিক বিধি ব্যৱস্থা আছে তাৰ জৰিয়তে মহাপুৰুষৰ ধৰ্ম দৰ্শন দীক্ষা ল'বৰ বাবে মহাপুৰুষৰ ধৰ্ম গ্ৰহণ কৰিবৰ বাবে আমি সমগ্ৰ ৰাইজৰ বাবে শৰণ আৰু ভজনৰ কাৰ্যসূচী আমাৰ অহা পৰহিৰ কাৰ্যসূচী আৰু তাৰ পাছতে অহা পৰহি সন্ধিয়া 5 বজাত ধৰ্মধ্বজা অৱতৰণৰ লগে লগে আমাৰ এই তিনিদিনীয়া বৰপেটা জিলাৰ মহাপালনাম কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটিব।